Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. নমস্কাৰ মই প্ৰকাশ নাথ তোমালোকে চাই আছা আমাৰ ইউটিউব চেনেল লাৰ্ণিং ট্ৰী আজি মই তোমালোকৰ লৈ আহিছোঁ ইংলিছ গ্ৰামাৰৰ টেন্সেছৰ দ্য পাষ্ট টেন্স আজি মই আলোচনা কৰিম ইয়াৰ আগৰ এপিছডসমূহ তোমালোকে যদি চাইছা তেনেহ'লে তোমালোকে নিশ্চয় আৰ্টিকল ডিটাৰমিনাৰ প্ৰিপজিশ্যন এইবিলাকৰ সম্পৰ্কে তোমালোকে ইতিমধ্যে গম পাইছা কাৰণ ইতিমধ্যে এইবিলাকৰ সম্পৰ্কে ক্লাছ হৈ গৈছে যদি চোৱা নাই তোমালোকে চাই ল'ব আমাৰ চেনেলটো হৈছে দ্য লাৰ্ণিং ট্ৰী তোমালোকে ইউটিউবত আমাৰ চেনেলটো বিচাৰি পাবলৈ অতি সহজে বিচাৰি পাবলৈ তোমালোকে হেশটেগ টাইপ কৰিবা হেশটেগ তাৰ লগত লিখিবা দা লাৰ্ণিং ট্ৰী কিন্তু ইয়াৰ মাজত কোনো ধৰণৰ গেপ নিদিবা এনেকৈ তোমালোকে যদি টাইপ কৰা তেতিয়াহ'লে আমাৰ চেনেলটো সহজে বিচাৰি পাবা তেনেহ'লে আৰম্ভ কৰোঁ আমি আজি দা পাষ্ট টেন্স তোমালোকক মই আৰ্টিকলৰ ডিটাৰমিনাৰত দাৰ ব্যৱহাৰৰ বিষয়ে বা ডিৰ ব্যৱহাৰৰ বিষয়ে মই তোমালোকক কৈ গৈছিলোঁ গতিকে ইয়াত দা কিয় হ'ল বাৰু গোটেই পাষ্ট টেন্সৰ গোটেই গ্ৰুপটো পাষ্ট টেন্সৰ এটা গ্ৰুপ আছে যেনেকৈ প্ৰেজেণ্ট টেন্সৰ এটা গ্ৰুপ আছে প্ৰতিটো টেন্সৰ এটা গ্ৰুপ থাকে পাষ্ট টেন্সত তোমালোক যেনেকৈ প্ৰেজেণ্ট টেন্সৰ দৰে চাৰিটা ভাগ আছে চিম্পল পাষ্ট বা পাষ্ট ইনডিফিনিট পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ এই চাৰিওটাক একেলগে বুজোৱা হৈছে ডেফিনেটলি ডাইৰেক্টলি সেইকাৰণে দা পাষ্ট টেন্স হৈছে ইয়াৰ চাৰিটা ভাগ কি হ'ব ক্ৰমান্বয়ে চিম্পল পাষ্ট or past indefinite তাৰপিছত past continuous past perfect আৰু শেহতীয়াকৈ past perfect continuous এই চাৰিটা টেন্স সিম্পল পাষ্ট টেন্স এতিয়া সিম্পল পাষ্ট টেন্সৰ সৰ্বপ্ৰথমে আমি আগতে যিদৰে আলোচনা কৰিছিলোঁ সেন্টেন্স প্যাটাৰ্নটোৰ বিষয়ে আলোচনা কৰিম সাবজেক্ট প্লাস ভাৰ্বৰ পাষ্ট ফৰ্মটো হ'ব প্লাস অবজেক্ট আগতে কোৱাৰ দৰে অবজেক্ট এডজাংক্ট কমপ্লিমেন্ট বা ডবল অবজেক্ট এইবোৰ সেন্টেন্সলৈ হ'ব গতিকে এটা উদাহৰণ লৈছো আমি হি killed the bear কি ভালুকটো মাৰিছিল bear মানে ভালুক এটা kill ইয়াৰ মেইন যেটো ভাৰ্ব প্ৰেজেন্ট ফৰ্মটোৱে হ'ল মেইন ভাৰ্ব kill killৰ লগত ed লগ লাগি killed হ'ল আৰু killটোৱে হ'ল ভাৰ্বৰ পাষ্ট ফৰ্ম আৰু the bear টো হ'ব বাক্যৰ শেষ অংশটো অবজেক্ট নহয় জানো আৰু ইয়াত কামটো কোনে কৰিছে সাবজেক্ট হ'ব কিটো হি গতিকে এইটো হ'ল পাষ্ট টেন্সৰ সিম্পল পাষ্ট টেন্সৰ এটা উদাহৰণ এতিয়া আমি আহো লিষ্টখনলৈ লিষ্টখন মনত আছে তোমালোকৰ ফাৰ্ষ্ট পাৰসন সেকেন্ড পাৰসন আৰু থাৰ্ড পাৰসন এই ফাৰ্ষ্ট পাৰসনৰ সিঙ্গুলাৰ নাম্বাৰ ইয়াত বহিব আৰু প্লুৰেল নাম্বাৰ ইয়াত বহিব সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত হ'ব আই যদি আমি ভাৰ্ব এটা লওঁ কি ভাৰ্ব লওঁ টেক ভাৰ্বটো লৈছো টেক মানে লোৱা এই টেক ভাৰ্বৰ ক্ষেত্ৰত যদি আমি সিম্পল পাষ্টটো লওঁ তেনেহ'লে হ'ব আই টুক উই টুক মানে ভাৰ্বৰ পাষ্ট ফৰ্মটোৱে বহিব সেকেন্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব ইউ টুক প্লুৰেল নাম্বাৰটো ইউৱে হয় ইউ টুক থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব হি অবলিক she took আৰু they গতিকে পাষ্ট টেন্স সিম্পল পাষ্ট টেন্সৰ যিখন লিষ্ট সেইখন একেবাৰে সহজ সেন্টেন্স প্যাটাৰ্নৰ যিখন লিষ্ট কেনেকৈ চেঞ্জ হয় বা কোনটো সিঙ্গুলাৰ নাম্বাৰ ফাৰ্ষ্ট পাৰসন কোনটো পাৰসনৰ সিঙ্গুলাৰ বা প্লুৰেল নাম্বাৰৰ লগত কেনেকৈ বহিব ভাৰ্বৰ ৰুটটো পাষ্ট ফৰ্মটো কেনেকৈ বহিব এই লিষ্টখন একেবাৰে সহজ সকলোৰে লগত আই হওক উই হওক ইউ হওক হি সি বা দে হওক
সিঙ্গুলাৰ বা প্লুৰেল যিকোনো পাৰ্সনৰ লগতে ভাৰ্বৰ পাষ্ট ফৰ্মটোৱে বহিব, কোনো সালসলনি নঘটে। আমি এতিয়া আহিছো পাষ্ট কন্টিনিউয়াস টেন্সলৈ। দুই নম্বৰ ভাগটো নহয় জানো? পাষ্ট কন্টিনিউয়াস টেন্স মানে কি বুজা? পাষ্ট কন্টিনিউয়াস মানে কিবা এটা ঘটি আছিল, কিবা এটা চলি আছিল, কিবা এটা হৈ আছিল, অতীতত কিবা এটা কাম হৈ থকা, চলি থকা বুজালে সেইটো পাষ্ট কন্টিনিউয়াস টেন্সৰে বুজোৱা হয়। সিম্পল পাষ্টত তেনেকুৱা আছিল, সিম্পল পাষ্টটো একেবাৰে সহজ। হি কিল্ড দ্য বেয়াৰ বুলি কৈছিল, তাৰমানে ভালুকটো মাৰিছিল, সি ভালুকটো মাৰিছিল হৈ গ'ল। গতিকে সেইটো সিম্পল পাষ্ট টেন্স। সিম্পলি কেৱল অতীতত হৈ যোৱা কাম এটাহে বুজোৱা হৈছে, কিন্তু ইয়াত অতীতত যদি কাম এটা চলি থাকে, সি বাঘটো মাৰি আছিল বা সি তালৈ গৈ আছিল তেনেকুৱা ধৰণৰ হ'ব লগা হ'লে, বা সি গাড়ী চলাই আছিল তেনেকুৱা ধৰণৰ হ'বলগীয়া হ'লে পাষ্ট কন্টিনিউয়াস টেন্স হ'ব। এই বাক্যটো মন কৰা, Moni was writing a letter. এটা ধৰি লোৱা এইটো মনিটো হ'ব ইয়াত সাবজেক্ট, was টো হ'ব ভাৰ্বৰ আগত বহিব was টো, গতিকে এইটো was বা were হিচাপে বহিব। এতিয়া মনিটো সিঙ্গুলাৰ নাম্বাৰ, সেই কাৰণে তাৰ সৈতে was বহিছে। যদি they, we, you এনেকুৱা ধৰণৰ হ'লহেঁতেন, প্লুৰেল নাম্বাৰ হ'লহেঁতেন, তেতিয়া were বহিলেহেঁতেন। সাপোজ you were writing a letter হ'লহেঁতেন, বা we were writing a letter হ'লহেঁতেন, বা they were writing a letter হ'লহেঁতেন। আৰু writing, এতিয়া ইয়াত মেইন ভাৰ্বটো কি হ'ব? write নহয় জানো? write মানে লিখা, write তাৰ লগত ing হৈছে, মানে ভাৰ্ব ing হৈছে, আৰু a letter এখন চিঠি, এইটো হ'ব অবজেক্ট। অৰ্থাৎ ইয়াৰ যিটো সেন্টেন্স প্যাটাৰ্ন, এই সেন্টেন্স প্যাটাৰ্নটো হ'ব সাবজেক্ট প্লাস was were, was বা were প্লাস ভার্ব ing প্লাস অবজেক্ট। বিশেষকৈ ভার্ব ing লৈকে তোমালোকে মনত ৰাখি ল'বা। ইয়াৰ যিখন টেবুল, এই টেবুলখন হৈছে ফাৰ্ষ্ট পাৰ্সন, সেকেন্ড পাৰ্সন আৰু থাৰ্ড পাৰ্সন, সিঙ্গুলাৰ আৰু প্লুৰেল নাম্বাৰ। এতিয়া নাম্বাৰ একবচন বহুবচন। I was, এইটো যদি ৰান ভাৰ্বৰ ওপৰত লওঁ, দৌৰা, I was running, running হলে ডাবল এন হৈ যাব, এনৰ ঠাইত আৰু এটা এন বহি যাব। We were running একে হ'ব, you were running একে হ'ব, ing যোগ হ'ব, you were running একে হ'ব। এইখিনিত কিন্তু ই সি হলে তাৰ লগত was বহিব, যেনেকে I লগত was বহিছিলে running, আৰু they লগতো were বহিব, কাৰণ বহুবচন, they were running। সাধাৰণতে বহুবচন হলে are, were এইবিলাক হয়, কিন্তু you এটা এক্সেপচন হয়। ইউৰ ক্ষেত্ৰত were বা are বহাটো তেনেই সাধাৰণ। ইয়াৰ লগতে মই আৰু এটা কথা তোমালোকক কৈ দিওঁ, কিছুমান বিশেষ ফৰ্ম বা কিছুমান বিশেষ কাৰণত, বিশেষ বুজাবলৈ, বিশেষ সিচুৱেশন বুজাবলৈ আইৰ লগতো are বা আইৰ লগতো were বহে। এই সম্পৰ্কে আমি পিছত আলোচনা কৰিম। এতিয়া আমি আহোঁ পাষ্ট টেন্সৰ 3 নম্বৰ পাৰ্টলৈ। Past perfect tense। প্ৰেজেন্ট পাৰফেক্ট টেন্সটো যদি তোমালোকে চাইছিলা, ইয়াৰ পূৰ্বৰ ভিডিঅ তোমালোকৰ মনত আছে নিশ্চয়। যিদৰে প্ৰেজেন্ট পাৰফেক্ট টেন্সত এই জাস্ট এই মাত্ৰ কিবা এটা কাম হৈ গ'ল, বৰ্তমানে কিবা এটা কাম এই মাত্ৰ হৈ যোৱা বুজালে, বা ইতিমধ্যে হৈ গ'ল আৰু হ'বলগীয়া নাই তেনেকুৱা বুজালে যেনেকৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স হয়, তেনেকৈ অতীততো কিবা এটা কাম হৈ গৈছিল আৰু হৈ থাকিবলৈ বাকী নাই, ইতিমধ্যে হৈ গৈছিল, তেনেকুৱা বুজাবলৈ হ'লে, তেনেকুৱা ধৰণৰ চেঞ্চ বুজাবলগীয়া হ'লে প্ৰেজেন্ট পাৰফেক্ট টেন্স বহিব। উদাহৰণস্বৰূপে প্ৰাঞ্জল
had left the room. Pranjal had left the room. এতিয়া had left Pranjal to hobo ইয়াত subject মূল যিয়ে Pranjal had left the room Pranjal room to ত্যাগ কৰিছিল ইতিমধ্যে কৰিছিল গতিকে কোনে কৰিছিল Pranjal কৰিছিল গতিকে এটা subject হ'ব had to automatically ইয়াৰ লগত বহিব past perfect ৰ কাৰণে আৰু left or main verb to হৈছে leave leave left present past participle যিটো তোমাৰ form আছে গতিকে ইয়াৰে এটো past participle form টো হৈছে leave or past form টো আৰু past participle form টো একেটাই হয় গতিকে এটো past participle form হয় গতিকে আমি লিখিব লাগিব এটো main verb আছিল verb past participle আছিল আৰু dar form টো হ'ব object মানে have has had এই তিনিটা ভাৰ্বৰ পিছত ভাৰ্বৰ সদায় মেইন ভাৰ্বটোৰ past participle form হে বহে মনত ৰাখিব have has আৰু had এই তিনিটা ভাৰ্বৰ পিছত মেইন ভাৰ্বৰ সদায় past participle form টো হে বহে ঠিক তেনেকে এতিয়া past perfect tense ৰ যিটো sentence pattern হ'ব সেইটো হ'ব subject plus had plus verb pp বা verb past participle আৰু object এইটো optional দেই এইখিনিলৈকে মনত ৰাখিলে হ'ব subject plus had plus verb past participle অৰ্থাৎ Pranjal had left the room the house the place যিকোনো হ'ব পাৰে তেনেহ'লে আজি ক্লাছৰ অন্তিমটো টেন্সৰ ভাগলৈ আমি আহিছো 4 নম্বৰ নহয় জানো past perfect continuous tense past perfect continuous present perfect continuous ৰ লগত আমি তুলনা কৰো পুনৰবাৰ present perfect continuous কেনেকুৱা আছিল you have been writing a letter for 2 hours তুমি 2 ঘণ্টা ধৰি এখন চিঠি লিখি আছা গতিকে সেইটো ঘটনা কি হ'ব বহুত সময় ধৰি তুমি বৰ্তমানে কামটো কৰিয়ে আছা ঠিক তেনেকে অতীতত হলে she had been doing the work for 20 minutes. She had been doing the work for 20 minutes. তাই প্ৰায় 20 মিনিট ধৰি কামটো কৰি আছিল আগৰ কথা কোৱা আছে তাৰমানে তাই কাম কৰিও আছিল এতিয়া কৰি থকা আৰু নাই অতীতৰ কথা কোৱা হৈছে গতিকে had বহিছে গতিকে been বহিছে গতিকে ভাৰ্বৰ ing বহিছে এয়া হ'ল past perfect continuous tense ৰ পেটাৰ্ণ অৰ্থাৎ ইয়াত c টো হ'ব subject had been to বহিবই subject plus had been doing to কি do verb ৰ লগত ing বহিব do verb টো হৈছে main verb এই verb ৰ লগত ing বহিছে গতিকে verb ing plus object বা this is optional গতিকে ইয়াৰ sentence pattern টো হ'ব past perfect continuous tense ৰ sentence pattern টো হ'ব subject plus had been plus verb ing plus object or plus adjunct or double object or গতিকে আমি ইতিমধ্যে ক্লাছৰ শেষ পৰ্যায়লৈ আহি পৰিছো আজি মই তোমালোকক এটা কাম দিম এক্সাৰসাইজ কোনো ধৰণৰ নিদিওঁ তোমালোকে যদি তোমালোকৰ লগত থকা ইংলিছ গ্ৰামাৰ কিতাপখন মেলি চোৱা তাত তোমালোকে কেইটামান বস্তু পাবা বিশেষকৈ পাবা তোমালোকে লিষ্ট অফ ভাৰ্ব সেই লিষ্টত তোমালোকৰ এনেকৈ থাকিব প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ইতিমধ্যে আমি ব্যৱহাৰ কৰিছো গতিকে এইবিলাক ভাৰ্বৰ লগত আমি চিনাকি হোৱাৰ প্ৰয়োজন আৰু ভাৰ্বটোৰ লগত চিনাকি হ'লে নহ'ব আমি তিনিটা ভাগৰ লগতে সমানে চিনাকি হ'ব লাগিব ধৰি লোৱা ৰান মানে দৌৰা ৰান পাষ্ট ফৰ্মটো হ'ব ran আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো আকৌ হ'ব ৰান গতিকে তুমি যদি এই ফৰ্মটোহে জানা বা এই ফৰ্মটোলৈকে জানা পাষ্ট পাৰ্টিচিপল ফৰ্মটো যদি নাজানা তুমি যদি ran লিখি দিয়া তেতিয়া সম্পূৰ্ণ ভুল হ'ব গতিকে প্ৰেজেন্ট ফৰ্মটো আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো একে হয় এনেকুৱা কিছুমান
ভাৰ্ববোৰ আছে যিবিলাকৰ প্ৰেজেন্ট পাষ্ট পাষ্ট পাৰ্টিচিপল এই তিনিটা ফৰ্মে একে ধৰণৰ হয় অৰ্থাৎ এনেকুৱা ধৰি লোৱা এটা আছে কাট কাট মানে কটা কামটো কাট 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 এনেকুৱা একে ফৰ্মৰ কিছুমান ভাৰ্ব আছে ৰিড 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 কিন্তু উচ্চাৰণৰ পাৰ্থক্য আছে ৰিড ৰেড ৰেড swim swam swim swam swam write wrote written write wrote written write মানে লিখা wrote মানে লিখিছিল written মানে লিখা হ'ল সেইটো past participle বুজায় গতিকে আশা কৰোঁ তোমালোকে বস্তুখিনি বুজি পাইছা আজিলৈকে ইমানতে সামৰিছোঁ থ্যাংক ইউ সো মাচ কিপ ৱাচিং